এগৰাকী মহিলা আৰক্ষী এদিনাখন এজনৰ বন্ধুৰ ওচৰলৈ গৈ ক'লে, তুমি মোক বিয়া পাতা। সেই কথা শুনি বন্ধুজনে হাঁহি হাঁহি ক'লে, তুমি কি মোক বিয়া পতা আগতেই দেউতাক বনাব বিচাৰিছা নেকি? এটা সন্তানৰ মাতৃ এগৰাকীক মই কেনেকৈ বিয়া পাতিব পাৰোঁ? কিন্তু সেই মহিলা আৰক্ষীগৰাকীৰ কোনো বিয়াও হোৱা নাছিল, কোনো সন্তানো নাছিল। প্ৰিয় দৰ্শক, প্ৰকৃততে মহিলাগৰাকী কোন আছিল আৰু কিহৰ বাবে নিজৰ বন্ধুক বিয়া কৰিবলৈ অনুৰোধ কৰিছিল? সকলোবোৰ কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। এখন ৰেল উত্তৰ প্ৰদেশৰ দিল্লীলৈ আহি আছিল। সেই ৰেলখনৰ ভিতৰত এজন উদয় নামৰ ব্যক্তি আছিল। উদয়ে ৰেলখনত আহি থাকোঁতে বহুতো চিন্তিত হৈ আহিছিল। কিন্তু তেতিয়া হঠাৎ তেওঁ এটা সৰু পোৱালীৰ কন্দা মাত কাণত পৰিল। কান্দনৰ শব্দ শুনি তেওঁ কোনফালৰ পৰানো শব্দটো আহিছে সেইবোৰ চালে, কিন্তু তেওঁ ওচৰে পাজৰে কোনো সৰু পোৱালীও দেখা নাপালে। তাৰপিছত তেওঁ ভালকৈ চাওঁতে গম পালে যে সন্মুখৰ চিটটোৰ তলত এখন বেবী বিচনাত এটা সৰু পোৱালী আছে। তাৰপিছত ব্যক্তিজনে চিটৰ তলৰ পৰা সেই বিচনাখনত উলিয়াই আনিলে। যিখন বিচনাৰ দৃশ্য দেখি সকলো আচৰিত হ'ল। সেই বিচনাখনৰ এটা চাবিহীন সন্তান, এটা কোনো কিছু নাইকিয়া সন্তান আৰু লগতে এটা গাখীৰৰ বটল আৰু কিছুমান খেলাৰ সামগ্ৰী আছিল। তাৰপিছত উদয়ে সকলোকে সুধিলে, এই সন্তানটো কাৰ? কিন্তু ৰেলখনৰ যাত্ৰীবোৰে কোনেও সন্তানটো মানি ল'বলৈ সাজু নহ'ল। উদয়ে প্ৰথমে পোৱালিটোক উলিয়াই আনি গাখীৰৰ বটলটো হাতত লৈ পোৱালিটোক গাখীৰ খুৱাই দিলে। গাখীৰ খোৱাৰ লগে লগেই পোৱালিটোৱে মনে মনে থাকিলে। সেই দৃশ্য দেখি যাত্ৰীবোৰ আচৰিত হ'ল। সকলোৱে এটা কথাতে ক'লে যে ইমান নিৰ্দয় মাতৃনে কিয় নিজৰ সন্তানক এইটো অৱস্থাত এৰি থৈ যাব পাৰে? যাত্ৰীবোৰে উদয়ক ক'লে, আপুনি আৰক্ষীক ফোন কৰকচোন। লগে লগে উদয়ে আৰক্ষীক ফোন কৰিলে। আৰক্ষীও লগে লগে ৰেলখনৰ আগৰ ষ্টেচনত আহি উপস্থিত হ'লহি। আৰক্ষীৰ দলটোক লগত এগৰাকী মহিলা আৰক্ষীও আহিছিল। মহিলা আৰক্ষীগৰাকীয়ে যেতিয়াই পোৱালিটোক দেখা পালে তেতিয়াই তেওঁৰ চকুৰ পৰা চকুপানী বৈ আহিল, কাৰণ পোৱালিটোৱে চিঞৰি চিঞৰি কান্দি আছিল। কিন্তু পোৱালিটোৰ কন্দা চিঞৰ শুনিবলৈ সেই ঠাইত কোনোৱেই নাছিল। তাৰপিছত আৰক্ষীগৰাকীয়ে পোৱালিটোক নিজৰ কোচত তুলি লৈ মাকৰ দৰে মৰম কৰি কন্দা বন্ধ কৰিব ধৰিলে। আৰক্ষীয়ে উদয়ক সকলো সোধা পোছা কৰিলে। উদয়ো আৰক্ষীক সকলো ধৰণৰ কথা বৰ্ণনা কৰি গ'ল। তাৰপিছত আৰক্ষীয়ে সন্তানটো লগত লৈ থানা পালেগৈ। তাৰপিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিলে। সকলোতকৈ প্ৰথমে আৰক্ষীয়ে সন্তানটোক চৰকাৰী চিকিৎসালয়লৈ লৈ গ'ল। তেওঁলোকে ভাবিছিল যে কিজানি পোৱালিটোৰ কিবা অসুবিধা হৈছে, ইমান বয়সৰ পৰা বা পোৱালিটো বা এনেকুৱা হৈ আছে, সেয়েহে তেওঁলোকে চিকিৎসালয়লৈ লৈ সেই চিকিৎসাৰ বাবে নিছিল। কিন্তু চিকিৎসকে ক'লে যে সন্তানটো সম্পূৰ্ণভাৱে সুস্থ হৈ আছে। তাৰপিছত আৰক্ষীয়ে সন্তানটো লগত লৈ থানা পালেগৈ। যিগৰাকী মহিলা আৰক্ষীয়ে সন্তানটো কোচত তুলি লৈছিল সেই আৰক্ষীগৰাকীৰ নাম আছিল সংগীতা। সংগীতাই গোটেই দিনটো পোৱালিটোক বুকুত লৈ ইফালে সিফালে ঘূৰি ফুৰিল। মাজে মাজে থানাৰ সকলো আৰক্ষীয়ে সন্তানটোৰ লগত সময় কটাবলৈ ধৰিলে। সন্তানটোৱে থানাৰ সকলোকে মন মুহি পেলালে। কিছু সময়ৰ পিছতেই সকলো কাগজ সাজু হ'ল। তাৰপিছত সন্তানটোক অনাথ আশ্ৰমত থৈ অহা সময় আহি পৰিল। যেতিয়া সন্তানটোক অনাথ আশ্ৰমত থ'বলৈ গ'ল, সেই কথা সংগীতাৰ সহ্য নহ'ল, কাৰণ কম সময়তেই সংগীতাৰ লগত সেই সন্তানটোৰ এটা মধুৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। যেতিয়া বাকী আৰক্ষীবোৰে সন্তানটোক অনাথ আশ্ৰমত থৈ আহিলে, তেতিয়া সংগীতাৰ থানাত অলপ সময়ো মন নবহা হ'ল। সেয়ে সংগীতাই তাৰ ওপৰৰ আৰক্ষীৰ লগত কথা পাতিলে। সংগীতাই ক'লে, ছাৰ, আপুনি পোৱালীজনীক অনাথ আশ্ৰমৰ পৰা লৈ আহক, তাইক মই ডাঙৰ কৰিম, তাইৰ সকলো দায়িত্ব মই ল'ম। কিন্তু সংগীতাৰ ওপৰত আৰক্ষীজনে সংগীতাক ক'লে, তুমি নিজৰ দায়িত্ব পালন কৰিবানে নে এই পোৱালীজনীক চম্ভালিবা? তাই য'তেই আছে শান্তিত থাকিব। কিন্তু সংগীতাই পোৱালীজনীক নিজৰ সন্তানৰ ওপৰত স্বীকাৰ কৰি লৈছিল। তাৰ পিছৰ পৰা সংগীতাই ডিউটি শেষ হোৱাৰ পিছত অনাথ আশ্ৰমত গৈ সেই পোৱালীজনীৰ লগত সময় কটায়। ডিউটিত অহাৰ সময়তো তাই অনাথ আশ্ৰমত গৈ পোৱালীজনীৰ লগত সময় পাৰ কৰিছিল।
লাহে লাহে 2-3 মাহ পাৰ হ'ল। 2-3 তেনেকৈ পাৰ হোৱাৰ সংগীতাৰ অনুভৱ হ'ল যে তাই সেই পোৱালীজনীৰ অবিহনে থাকিব নোৱাৰে। সেয়ে তাই ঘৰত গৈ মাকৰ লগত পোৱালীজনী তুলি লোৱাৰ আলোচনা কৰিলে। সংগীতাৰ ঘৰত কেৱল মাক আছিল। সংগীতাৰ দেউতাকৰ আগতেই মৃত্যু হৈছিল। সংগীতাই মাকক যেতিয়া পোৱালীজনীৰ সম্পূৰ্ণ কাহিনী বৰ্ণনা কৰি ক'লে যে মা, মই সেই ছোৱালীজনীক তুলি ল'ব বিচাৰোঁ, তোমাৰ কিবা আপত্তি আছে নেকি? সংগীতাৰ কথা শুনি মাকৰ মনত সংগীতাক লৈ গৌৰৱ অনুভৱ হ'ল। মাকে সংগীতাক ক'লে, আই, তুমি যি পদক্ষেপ ল'ব বিচাৰিছা সেই পদক্ষেপৰ বাবে মই গৌৰৱ অনুভৱ কৰিছোঁ। সেই কথা শুনি সংগীতাৰো মনটোও আনন্দিত হ'ল। তাৰপিছত সংগীতাই গৈ অনাথ আশ্ৰমৰ মুৰব্বীৰ লগত ছোৱালীজনীৰ বিষয়ে কথা পাতিলে। কিন্তু অনাথ আশ্ৰমৰ কিছুমান নিয়ম থাকে। সেই নিয়মৰ অনুসৰি সংগীতাৰ এটা সন্তান তুলি লোৱাৰ বয়স হোৱা নাছিল। সেয়েহে অনাথ আশ্ৰমৰ মানুহে ক'লে, বাইদেউ 25 বছৰৰ তলৰ লোকক আমাৰ নিয়মৰ মতে সন্তান দিয়া নহয়। কিন্তু যদি আপুনি তথাপিও তুলি ল'ব বিচাৰিছে তেন্তে আপুনি বিয়া হ'ব লাগিব। সেই কথা শুনি সংগীতা চিন্তাত পৰিল। সংগীতাই ঘৰত গৈ মাকক তাইৰ চিন্তাৰ কাৰণ জনালে। সংগীতাক চিন্তিত দেখি মাকে সংগীতাক ক'লে, তুমি বিয়া হোৱাৰ পিছতো তোমাক তেওঁলোকে সন্তান দিবই। মাকৰ কথা শুনি সংগীতাই বন্ধুবোৰক তাইক বিয়া কৰাবলৈ অনুৰোধ জনাবলৈ গ'ল। যিবোৰ ল'ৰা তাইৰ লগত পঢ়িছিল সেইবোৰ ল'ৰাক তাই গোটেই কাহিনী কৈ বিয়া পাতিব বিচাৰে সেই বুলি সুধিলে। কিন্তু সকলোৱে তাইক সেই কথা কৈ কাৰণতেই বিয়া কৰাবলৈ অমান্তি হ'ল। শেষত তাই ৰাকেশ নামৰ এজন বন্ধুক বিয়াৰ প্ৰস্তাৱ দিবলৈ গ'ল। ৰাকেশৰ লগত এখন চাহৰ দোকান চাহ খাই আছিল। ৰাহুল নামৰ এজন যুৱকে চাহ খাই আছিল। সেই সময়তেই সংগীতাই গৈ ৰাকেশক গোটেই কাহিনী বৰ্ণনা কৰি বিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল। সংগীতাৰ কথা শুনি ৰাকেশ হাঁহি হাঁহি ক'লে, তুমি এইবোৰ কি কথা কৈছা? তুমি এইটো কৈছা যে মই বিয়াৰ আগতেই দেউতাক হওঁ, তাৰপিছত সেই সন্তানৰ লালন পালন কৰোঁ। এইবোৰ মোৰ দ্বাৰা নহ'ব। মই তোমাক বিয়া পাতিব নোৱাৰোঁ। ৰাকেশৰ কথা শুনি সংগীতাই উদাস মন লৈ গুচি গ'ল। কিন্তু ৰাকেশৰ আৰু সংগীতাৰ মাজৰ কথাবোৰ ৰাহুলে শুনি আছিল। সংগীতাৰ কথা শুনি ৰাহুলৰ মনত সংগীতাৰ প্ৰতি সন্মান বাঢ়িল। কাৰণ সংগীতাই এটা সন্তানৰ কাৰণে নিজৰ জীৱনৰ সপোনবোৰ উচৰ্গা কৰিব বিচাৰিছে। তাৰপিছত ৰাহুল ঘৰলৈ গ'ল। ৰাহুলে ঘৰত গৈ মাক দেউতাকক সংগীতাৰ বিষয়ে সকলো ক'লে। লগতে এইটো ক'লে যে মই সংগীতাক বিয়া পাতিব বিচাৰোঁ। আমি দুয়ো মিলি এই কণমানিজনীক তুলি তালি ডাঙৰ দীঘল কৰিব বিচাৰোঁ। সেই কথা শুনি ৰাকেশৰ ঘৰৰ মানুহে ৰাকেশক চিঞৰিবলৈ ক'লে, তুমি কি পাগল হৈছা নেকি? তোমাৰ বন্ধুৱেই কথাবোৰ গম পাই বাধা দিছে, কিন্তু তুমি এইবোৰ কি আপদ চপাই ল'ব বিচাৰিছা? কিন্তু ৰাহুলেই কোমল অন্তৰৰ ব্যক্তি আছিল। ৰাহুলে মাক দেউতাকক বহুতো ধৰণে বুজাবলৈ চেষ্টা কৰিছিল, কিন্তু মাক দেউতাকে কোনো কাৰণতেই ৰাহুলৰ কথা মানি নল'লে। তাৰপিছত ৰাহুল ঘৰৰ পৰা মনে মনে ওলাই আহিল। ঘৰৰ পৰা ওলাই ৰাহুলে ৰাকেশক ফোন কৰি সংগীতাৰ ফোন নম্বৰ খুজিলে। ৰাকেশে ৰাহুলক সুধিলে, তোমাক সংগীতাৰ নম্বৰ কিয় লাগে? তেতিয়া ৰাহুলে ক'লে, সংগীতাই বিয়া হোৱাৰ কথা কৈছিল যে মই তাইৰ বাবে এটা ল'ৰা বিচাৰি পাইছোঁ। তাৰপিছত ৰাকেশে ৰাহুলক ফোন নম্বৰ দিলে। ৰাহুলে সংগীতাক ক'লে, তুমি এটা সন্তান তুলি ল'বৰ বাবে বিয়া হ'ব বিচাৰিছিলা নহয় জানো? মই তোমাক বিয়া পাতিব বিচাৰোঁ। তুমি ক'বা যে মই ক'ত যাম, কেতিয়া যাম, ক'ত যাম। সংগীতাক ৰাহুলৰ কথা শুনি চেহেৰা নেদেখাকৈ বিয়াৰ বাবে মান্তি হ'ল। ৰাহুলক বিয়াৰ কাৰণে মাতিলে। যেতিয়া সংগীতাই ৰাহুলক দেখিলে তেতিয়া সংগীতা আচৰিত হ'ল। কাৰণ সংগীতাই যেতিয়া ৰাকেশৰ কথাবোৰ কৈ আছিল তেতিয়া ৰাহুল ওচৰতেই আছিল। সংগীতা আৰু ৰাকেশৰ কথাবোৰ গুৰুত্ব দি শুনি আছিল। সংগীতাই ৰাহুলক সুধিলে, তুমি সেইজনীয়ে নহয় জানো ৰাকেশৰ লগত বহি আছিলা যে? তেতিয়া ৰাহুলে ক'লে, হয়, মই তাতেই বহি আছিলোঁ। মই তোমাৰ কথাবোৰ শুনিছিলোঁ। তোমাৰ কথাবোৰ শুনি মোৰো লাগিল যে তুমি যিহেতু কিবা ভাল কাম এটা কৰিছা, সেয়েহে ময়ো তোমাৰ লগত জড়িত হোৱাটো ভাল হ'ব। সেয়েহে মই তোমাক বিয়া পাতিব ওলাইছোঁ। মোৰ ঘৰৰ মানুহে এই বিয়াত সন্মতি নিদিয়ে, কিন্তু মই তোমাক বিয়া পাতিমেই। আমি দুয়োৱে মিলি সেই সন্তানটো আঁকোৱালি ল'ম। লগে লগে সংগীতাই ৰাহুলৰ লগত
কোৰ্ট মেৰেজ কৰি ল'লে কাৰণ সংগীতাৰ ভয় আছিল যে সেই কণমানিজনীক যদি কোনোবাই লৈ যায় কোৰ্ট মেৰেজ কৰি দুয়ো চিধা অনাথ আশ্ৰমলৈহে গৈছিল অনাথ আশ্ৰমত গৈ দুয়োৱে কণমানিজনী তুলি ল'লে তাৰপিছত সংগীতাই ৰাহুল আৰু কণমানিজনীক লগত লৈ মাকৰ ওচৰ পালেগৈ যেতিয়া ৰাহুলৰ ঘৰৰ মানুহে সেই কথা শুনা পালে তেতিয়া তেওঁলোকে ফোন কৰি ৰাহুলক বহুতো গালি দিলে ৰাহুলৰ মাক দেউতাকে ৰাহুলক ক'লে আজিৰ পৰা তই আমাৰ কাৰণে মৰি গলি তই কেতিয়াও তোৰ চেহেৰা আমাক নেদেখাবি সেই কথা শুনি ৰাহুলৰ বেয়া লাগিল যদিও সি নিজকে সান্তনা দিলে যে মই একো বেয়া কাম কৰা নাই যিহেতু যি কৰিছোঁ ভাল কাম কৰিছোঁ সংগীতাইও ৰাহুলক সান্তনা দিলে তাৰ পিছৰ পৰা ৰাহুল সংগীতা আৰু সংগীতাৰ মাক এখন ঘৰতেই ধুনীয়াকৈ থাকিবলৈ ল'লে তেনেকৈ সময়বোৰ গতি কৰিব ধৰিলে ৰাহুলৰ ওচৰ চুবুৰীয়া মানুহবোৰে ৰাহুলক প্ৰশংসা কৰি মাক দেউতাকক ক'লে তোমাক বহুতো সৌভাগ্যৱান আজি যুগত এনেকুৱা এটা ল'ৰা ক'ত পাব ৰাহুলে ইমান এটা ভাল কাম কৰিলে মানুহবোৰৰ কথা শুনি ৰাহুলৰ মাক দেউতাকৰ ভুলবোৰ উপলব্ধি কৰিলে তাৰপিছত তেওঁলোকে ৰাহুলক ফোন কৰি নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা খুজিলে তাৰপিছত তেওঁলোক ৰাহুল আৰু সংগীতাৰ ওচৰলৈ আহি ক্ষমা খুজিলে সকলোতে সংগীতা আৰু ৰাহুলৰ প্ৰশংসা বিয়পি পৰিল লাহে লাহে সময়বোৰ পাৰ হ'ল সময়ৰ লগে লগে সেই কণমানিজনীও এবছৰ হৈ গৈছিল যেতিয়া কণমানিজনী এবছৰ হয় তেতিয়া সকলোৱে মিলি ৰাহুল আৰু সংগীতাৰ বিয়া উলহ মালহেৰে পাতিলে সংগীতা আৰু ৰাহুলে সিদ্ধান্ত কৰিছিল যে তেওঁলোকে আৰু সিদ্ধান্ত নতুলে কণমানিজনীলৈ মৰম কমি যাব বুলিয়ে তেওঁলোকে এই সিদ্ধান্ত লৈছিল তেনেকৈ সময়বোৰ পাৰ হ'ল সময়ৰ লগে লগে কণমানিজনীও ডাঙৰ হ'ব ধৰিলে বিয়া কিছুদিনৰ পিছতেই ৰাহুলো এটা চৰকাৰী চাকৰি হৈছিল দুয়ো পতি পত্নীয়ে মিলি কণমানিজনীক বহুতো ধুনীয়াকৈ ডাঙৰ দীঘল কৰি পঢ়া শুনাই বিয়া দিলে বিয়া হোৱাৰ পিছতে সেই ছোৱালীজনীও তাইৰ স্বামীক কৈছিল মোৰ মা দেউতা মোৰ লগতেই থাকিব মই মা দেউতা অবিহনে থাকিব নোৱাৰিম ছোৱালীজনীৰ কথাও তাইৰ স্বামীয়েকে বুজি পালে কাৰণ ছোৱালীজনীৰ কথা তেওঁলোকেও জানিছিল সেয়েহে সিহঁতে মাক দেউতাকক লগত আনি বুঢ়া বয়সৰ আশ্ৰয় হ'ল প্ৰিয় দৰ্শক এইটো আছিল আজিৰ কাহিনীটি কেনে পালে লগতে আপুনি কোন ঠাইৰ পৰা আমাৰ এই ভিডিঅ'টি উপভোগ কৰিলে কমেণ্টৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব এই কাহিনীবোৰ শুনোৱাৰ উদ্দেশ্য কাৰো মনত অশান্তি দিয়া বা আঘাত দিয়া নহয় বা কাৰো মনত দুখ পहुঁচোৱা আমাৰ উদ্দেশ্য নহয় এই কাহিনীবোৰ এইটো কাৰণেই শুনোৱা উদ্দেশ্য আপোনালোকক সতৰ্ক কৰি সাৱধান কৰি দিয়া লগতে এই কাহিনীবোৰৰ পৰা আপোনালোকে যাতে কিবা নহয় কিবা এটা শিকিব পাৰে তাৰেই আমাৰ মূল উদ্দেশ্য ধন্যবাদ।